ৰাজ্যজুৰি সতৌ PHED অস্থায়ী শ্ৰমিক কৰ্মচাৰী পৰিষদৰ প্ৰতিবাদ শ্ৰমিক আইন অনুসৰি ন্যূনতম ভাত্তা প্ৰদান কৰা ইউটিআৰ কমিটি পঞ্চায়ত বিভাগৰ পৰা মুক্ত কৰা PHE বিভাগৰ পৰা এনজয়মেণ্টৰ পৰিৱৰ্তে এপইণ্টমেণ্ট প্ৰদান কৰা ক'ব লাগিব আজি আমাৰ অতিকৈ দুখৰ আৰু পৰিতাপৰ বিষয় যে আমি আজি প্ৰায় 2003 চনৰ পৰা PHEDত অস্থায়ী কৰ্মচাৰী হিচাপে জড়িত থকা মানুহ ইয়াত বহুত আছে আৰু নতুনকৈ আমাক যি নাম দিছে জলমিত্ৰ এই অসম চৰকাৰৰ মানে ভাৰত চৰকাৰে এটা অভিলেখী আঁচনি জল জীৱন মিছনৰ পিছত আমাক জলমিত্ৰ কৰা হৈছে। আচলতে আমি জলমিত্ৰ নাছিলোঁ, চৰকাৰে আমাক মেৰ পাছত বান্ধ খুৱাবৰ কাৰণে জলমিত্ৰ নামটো দি লৈছে আৰু যাৰ বাবে এতিয়া আমি জলমিত্ৰ হিচাপে পৰিচিত হৈছোঁ। আমি প্ৰায় 2003 চনৰ পৰাই PHED পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টত আমি কৰ্মৰত হিচাপে আছিলোঁ। অসম চৰকাৰৰ SO ছেকশ্যনেল অফিচাৰৰ জৰিয়তে প্ৰতিটো ডিভিজনৰ জৰিয়তে আমাক নিযুক্তি প্ৰদান কৰিছিলে আৰু সেই সময়ৰ পৰা আমাক ভাত্তাহীনভাৱে কোনো দৰমহা নিদিয়াকৈ আমাক খটুৱাই পিছত ভাৰত চৰকাৰৰ জল জীৱন মিছনৰ অধীনত আমাক কি কৰিছে এতিয়া জলমিত্ৰ নাম দি লৈ ইউজাৰ্ছ কমিটিৰ জৰিয়তে এংগেজমেণ্ট দেখুৱাই আমাক 6,500 টকা মাহিলী পাৰিতোষিক দিয়াৰ ব্যৱস্থা কৰিছিল চৰকাৰখনে। আৰু আমাৰ সেইখিনিতে আমি সন্তুষ্ট থাকি পৰ্যক্ৰমে আমি আলোচনাৰ মাধ্যমেৰে অসম চৰকাৰৰ লগত জড়িত হৈ কি কৰিছিলোঁ, আমাৰ ডিচেম্বৰৰ 20 তাৰিখে আমাক কি কৰিছিলে এটা ভাল সংবাদ শুভ সংবাদ আমাক দিম বুলি চৰকাৰে প্ৰলোভন দি ৰাখি থৈ দিছিলে। আৰু তাৰ পৰিণতিত আমি দেখা পালোঁ অধিৱেশন গ'ল, ডিচেম্বৰৰ 20 তাৰিখ গ'ল, আমাৰ বাবে কোনো ধৰণৰ সুখবৰ চৰকাৰখনে নিদিলে বা আমাক মাহিয়াৰ দৃষ্টিৰে চোৱা যিটো দৃষ্টিভংগী সেইটো আজিও সলনি নহ'ল। PHE বিভাগৰ পৰা দৰমহা দিয়া, জীৱনৰ নিৰাপত্তা আৰু পৰিয়ালৰ সুৰক্ষা প্ৰদান কৰা আৰু নিযুক্তি পাবলৈ থাকি যোৱাৰ পুৰণা সতীৰ্থসকলক অতি শীঘ্ৰেই নিযুক্তি প্ৰদান কৰাৰ দাবী এই প্ৰতিবাদ। তামোলপুৰ জিলা PHE অস্থায়ী শ্ৰমিক কৰ্মচাৰী পৰিষদে সাব্যস্ত কৰাৰ প্ৰতিবাদ। তামোলপুৰৰ PHED তামোলপুৰৰ উপসংমণ্ডলৰ কাৰ্যালয়ৰ জলমিত্ৰই প্ৰতিবাদ সাব্যস্ত কৰে আৰু অনিৰ্দিষ্ট কাললৈকে কৰ্মবিৰতি ঘোষণা কৰি PHED তামোলপুৰৰ উপসংমণ্ডলৰ কাৰ্যালয়ৰ বিষয়াৰ জৰিয়তে ঊৰ্ধ্বতন কৰ্তৃপক্ষলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে। আজি এই লেটাৰৰ যোগেদি মই জনাব বিচাৰিছোঁ আমাৰ অসমৰ মুখ্যমন্ত্ৰী তেখেতে আমাক আজি ইমানখিনি ল'ৰাক যে একোৱে চোৱা নাই, আজিলৈকে মানে একোৱে দিয়া নাই বা মিনিষ্টাৰো আজি একোৱে মানে আমাৰ বিষয়ে একো মানে ভাবা নাই। সঁচাকৈ আমি আজি 6,500 টকাত আমাৰ ঘৰখন নচলে, আমি ঘৰখন যদি চলাব লগা হয় কিমানখিনি অলপ পইচা হ'লেও লগা হৈ যায়। গতিকে আমাক যদি এনেকুৱা যদি কিবা যদি পেলাই থয় তেতিয়া আমাৰ সমস্যাটো কি হ'ব, ভৱিষ্যতত আমাৰ একো নহ'ব। ইয়াৰ কাৰণে আমি চৰকাৰক অনুৰোধ কৰিছোঁ, আমাৰ যিমানখিনি অসমৰ জলমিত্ৰ আছে তো সকলোৱে মানে এই যে আজি ধৰ্ণা কাৰ্যসূচী যিমানখিনি মানে আমাৰ 45টা ডিভিজনত কাৰ্যসূচী লোৱা হৈছে, গতিকে চৰকাৰৰ ফালৰ পৰা যদি একো যদি ভাল যদি খবৰ যদি নাহে পুনৰ আৰু এই আন্দোলনখন আকৌ মানে চলাই থাকিব।